আসসালামু আলাইকুম নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ 2025 চনত সাপ্লিমেণ্টাৰী এক্সাম দিবলৈ ওলাইছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো আগবঢ়াইছোঁ সাপ্লিমেণ্টাৰী দিয়া ছাত্ৰসকলৰ বাবে গাইডেন্সৰ বাবে মই আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ নম্বৰ 1 নম্বৰ কি আছে Who is the author of the lesson A Letter to God? A Letter to God পাঠটোৰ লেখক কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব জেল ফ্লুয়েন্ট নেক্সট কুৱেশ্যন নম্বৰ 2 কি আছে The story is set in গল্পটোৰ পটভূমি হল ইয়াৰ চাৰিটা অপশ্যন দেখিবলৈ পাইছে ইয়াৰ শুদ্ধ এনসাৰ ইজ দ্য কাৰেক্ট এনসাৰ হ'ব লেটিন আমেৰিকাৰ পটভূমিত দ্য ষ্টৰীটো লিখা হৈছিল লেন্সৰ বিষয়ে কুৱেশ্যন নম্বৰ 3 when was Lenzo satisfied লেন্সই কেতিয়া সন্তুষ্টি লাভ কৰিছিল লেন্সৰ খেতি পথাৰ যেতিয়া ফুলেৰে সৈতে ভৰি পৰিছিল তেতিয়া লেন্সৱে সন্তুষ্টি লাভ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C is the correct answer on seeing the field of ripe corn with flower ফুলেৰে সৈতে পকি থকা মাকৈৰ খেতিডৰা দেখি লেন্সৱে সন্তুষ্টি লাভ কৰিছিল Question number 4 Where was Lenzo's house situated? Lenzor ঘৰটো ক'ত আছিল লেন্সৰ ঘৰখন আছিল পাহাৰৰ ওপৰত আছিল গতিকে ইয়াত সি অপশ্যনটো কাৰেক্ট হ'ব on the top of a hill পাহাৰৰ শিখৰত Question number 5 The field of corn dotted with flower means that ফুলেৰে সৈতে পকি থকা মাকৈৰ খেতিডৰাই বুজাইছে যে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C is the correct answer হ'ব The flower were scattered across ফুলবোৰ চাৰিওফালে সিঁচৰিত হৈ আছিল কুৱেশ্যন নম্বৰ 6 কি আছে What was Lenzo's wife preparing লেন্সৰ পত্নীয়ে কি প্ৰস্তুত কৰি আছিল সেই সময়ত লেন্সৰ পত্নীয়ে ৰাতিৰ আহাৰ তৈয়াৰ কৰি আছিল গতিকে ইয়াত বি অপশ্যনটো কাৰেক্ট হৈ আছে কুৱেশ্যন নম্বৰ 7 কি আছে Who did Lenzo have complete faith in? লেন্সৱে কাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল লেন্সৰ সম্পূৰ্ণ বিশ্বাস আছিল ঈশ্বৰৰ ওপৰত গতিকে D is the correct answer ভগৱানৰ ওপৰত আছিল Question number 8 What did Lenzo hope for? লেন্সৱে কিহৰ আশা কৰিছিল লেন্সৰ খেতিপথাৰৰ বাবে এজাক বৰষুণৰ আশা কৰিছিল গতিকে that is the correct answer হ'ব a good soil of rain for his crop is the correct answer Question number 9 From the top of the hill Lenzo could see his ready to harvest cornfields along with পাহাৰৰ শিখৰৰ পৰা লেন্সৰ সৈতে তেওঁ শস্য চপোৱাৰ প্ৰস্তুত মাকৈ খেতিডৰা চাব পাৰিছিল ইয়াত শুদ্ধ এনসাৰটো হ'ব river C is the correct answer Question number 10 Which crop was growing on Lenzo's field লেন্সৰ পথাৰত কোনবিধ শস্যৰ খেতি কৰা হৈছিল লেন্সৰ যিটো খেতি কৰিছিল সেই খেতিটোৰ আছিল মাকৈৰ খেতি কৰিছিল গতিকে E is the correct answer corn Question number 11 In the northeast, huge mountains of clouds could be seen approaching here.
Here huge mountains of clouds means উত্তৰ পূব দিশৰ পৰা ডাৱৰৰ বিশাল পাহাৰবোৰ ওচৰ চাপি অহা দেখিব পৰা গৈছিল। ইয়াত ডাৱৰৰ বিশাল পাহাৰবোৰ অৰ্থ কি? ইয়াত চাৰিটা অপশ্যন দেখিবলৈ পাইছে। চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব ইয়াত। ক্লাউডছ প্ৰমিজিং হেভি ৰেইনছ, ধাৰাসাৰ বৰষুণ দিব পৰা ডাৱৰ। কুৱেশ্যন নম্বৰ 12, where did Lenzo expect the downpour to come from? লেন্সৱে কোন দিশৰ পৰা বৰষুণ অহাৰ আশা কৰিছিল? লেন্সৱে উত্তৰ পূবৰ পৰা বৰষুণ হোৱাৰ আশা কৰিছিল, গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, নৰ্থ ইষ্ট। Question number 13. What did Lenzo compare the large raindrops with? লেন্সৱে বৰষুণ ডাঙৰ টোপালবোৰক কি সৈতে তুলনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ডি ইজ দ্য কাৰেক্ট এনচাৰ, নিউ কুইন্স, নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিল। 14 কি আছে? হোৱাট হেপেন টু ৰেইন ছাডেনলি? বৰষুণজাক হঠাতে কি হৈছিল? বৰষুণজাক হঠাতে শিলাবৃষ্টিৰ আৰম্ভ হৈছিল, গতিকে ইয়াত অপশ্যন চাৰিটাৰ আছে। চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? চিটো শুদ্ধ হ'ব। ইয়াত আছে ইট চেঞ্জেছ ইনটু হেল ষ্টনছ, শিলাবৃষ্টিলৈ পৰিৱৰ্তন হৈছিল। Question number 15. Lenzo hopes were believed because লেন্সৰ আশা ভুল বুলি প্ৰতিপন্ন হৈছিল কাৰণ? ইয়াত চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব? চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, দ্য ৰেইন চুন টাৰ্ণ ইনটু এ হেল ষ্টনছ। বৰষুণ শীঘ্ৰেই শিলাবৃষ্টিলৈ পৰিৱৰ্তন হৈছিল। Question number 16. Lenzo compared the quantum of damage with? লেন্সৱে ধ্বংসৰ পৰিমাণক দেশৰ সৈতে তুলনা কৰিছিল। ইয়াত চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? এ প্লেগ অফ লকাষ্ট, চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। এডল কাকতি ফৰিঙৰ লগত তুলনা কৰিছিল। Question number 17. The field looked white as if it were covered in dash. পথাৰখন দেখাত এনেদৰে বগা হৈছিল যেন ডেছ আচ্ছাদিত হৈ পৰিছিল। ইয়াত নিমখৰে হ'ব। ইয়াত ইজ দ্য কাৰেক্ট এনচাৰ, সল্ট। Question number 18. What was the only hope left in the heart of Lenzo's family? লেন্সৰ পৰিয়ালৰ লোকৰ মাজত থকা একমাত্ৰ আশাটো কি আছিল? ভগৱানৰ সহায়টোৱে হ'ব, হেল্প ফ্ৰম গড, চি ইজ দ্য কাৰেক্ট এনচাৰ। Question number 19. Lenzo started writing a letter to God on dash morning. লেন্সৱে চিঠিখন ৰবিবাৰে লিখিছিল, গতিকে ইয়াত শুদ্ধ এনচাৰটো হ'ব অন ছানডে। চি ইজ দ্য কাৰেক্ট এনচাৰ, ছানডে। সৰি, ছানডে এইটো নহয়, এইটো বি ইজ দ্য কাৰেক্ট এনচাৰ, ছানডে। Question number 20. Lenzo had addressed his letter to dash God হ'ব, চি ইজ দ্য কাৰেক্ট এনচাৰ। Question number 21. How much money did Lenzo ask for? লেন্সৱে কিমান টকা বিচাৰিছিল? লেন্সৱে 100 টকা বিচাৰিছিল, 100 পেছো, গতিকে ইজ দ্য কাৰেক্ট এনচাৰ।
Why did Lenso need money? লেন্সৱে কিয় টকাৰ প্ৰয়োজন হৈছিল? লেন্সৰ খেতিপথাৰখন ধ্বংস হোৱাৰ পিছত লেন্সৰ কি খাব ইয়াৰ বাবে তেওঁৰ টকাৰ প্ৰয়োজন হৈছিল। গতিকে ইয়াত অপশ্যন কোনটো শুদ্ধ হ'ব? বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ, তেওঁৰ পৰিয়ালক অনাহাৰৰ পৰা ৰক্ষা কৰিবলৈ। কুৱেশ্যন নম্বৰ 23, দ্য পোষ্টমাষ্টাৰ এট দ্য পোষ্ট অফিচ লাফ বিকজ, ডাকঘৰৰ ডাকোৱালজনে হাঁহিছিল কাৰণ, পোষ্টমাষ্টাৰজনে হাঁহিছিল কাৰণ তেওঁ কেতিয়াও দেখা নাছিল ঈশ্বৰলৈ চিঠি লিখে, সেইবাবে হাঁহিছিল। গতিকে ইয়াত কোনটো শুদ্ধ এনচাৰ হ'ব? ডি ইজ দ্য কাৰেক্ট এনচাৰ। দ্য লেটাৰ ৱাজ এড্ৰেছ টু গড। Question number 24. Through what medium did Lenso send a letter to God? লেন্সৱে কি মাধ্যমৰ জৰিয়তে ভগৱানলৈ চিঠিখন প্ৰেৰণ কৰিছিল? মেইল যোগে। গতিকে ইয়াত মেইল ডাকযোগে ভগৱানলৈ তেওঁ চিঠি লিখিছিল। Question number 25. The postmaster was a fat, amiable man. What is the meaning of amiable? ডাকবাবুজনে এগৰাকী শকত বন্ধু ভাৱাপন্ন ব্যক্তি আছিল। বন্ধু ভাৱাপন্নৰ অৰ্থ কি? ফ্ৰেণ্ডলি হ'ব ইয়াত। চি ইজ দ্য কাৰেক্ট এনচাৰ। ফ্ৰেণ্ডলি, বন্ধুত্বপূৰ্ণ। Question number 26. The postmaster decided to reply to Lenso's letter because, ডাকবাবুজনে লেন্সৰ চিঠিখনৰ উত্তৰ দিবলৈ সিদ্ধান্ত লৈছিল কাৰণ পোষ্টমাষ্টাৰজনে ভাবিছিল যে লেন্সৰ ঈশ্বৰৰ ওপৰত তেওঁৰ অবাধ বিশ্বাস আছিল, এই বিশ্বাসটো যাতে নষ্ট নহয়, নাভাঙে, সেইবাবে। ইয়াত চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। হি ৱান্টেড টু প্ৰিজাৰ্ভ লেন্সছ ফেইথ ইন গড। তেওঁ লেন্সৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস অটুট ৰাখিব বিচাৰিছিল। Question number 27. What is the irony of this lesson? এই অধ্যায়টোৰ বক্ৰোক্তি কি? ইয়াত চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। লেন্সো ব্লেম দ্য পোষ্ট অফিচ এমপ্লয়িজ হু ইন ফেক্ট হেল্প হিম। লেন্সৱে ডাকঘৰৰ কৰ্মচাৰীসকলক দোষাৰোপ কৰিছিল, যিয়ে প্ৰকৃততে তেওঁক সহায় কৰিছিল। Number 28. How much money was the postmaster able to arrange? ডাকবাবুজনে কিমান টকা যোগাৰ কৰিব পাৰিছিল? লেন্সৱে 100 টকা 100 পেছো বিচাৰি ঈশ্বৰলৈ চিঠি লিখিছিল, কিন্তু ডাকোৱালজনে 100 টকা সংগ্ৰহ কৰিব পৰা নাছিল, তেওঁ 70 পইচাহে সংগ্ৰহ কৰিব পাৰিছিল। গতিকে ইয়াত চি ইজ দ্য কাৰেক্ট এনচাৰ। 70 pesos. 29. In his second letter, Lenso asked God to send him. তেখেতৰ দ্বিতীয়খন চিঠিত লেন্সৱে ভগৱানক ডেছ পঠিয়াবলৈ কৈছিল। 100 pesos, 70 pesos, 30 pesos. গতিকে ইয়াত 30 pesos হ'ব, কাৰণ 100 টকা বিচাৰিছিল, তাৰ ভিতৰত 70 টকা দিছিল আৰু 30 টকা বাকী আছিল। ৰেষ্ট অফ দ্য মানি কিমান হ'ব? 30 pesos. চি ইজ দ্য কাৰেক্ট এনচাৰ। Question number 30. Why was Lenso not surprised on seeing the money in the envelope? লেফাফাটোত ধনখিনি দেখি লেন্সৱে কিয় আশ্চৰ্যান্বিত হোৱা নাছিল? লেন্সৰ ভাবিছিল যে সেই টকাখিনি ভগৱানেই পঠাইছিল, তেওঁতো বিশ্বাস আছে, অবাধ বিশ্বাস আছিল। গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। হি হেড আনৱেভাৰিং ফেইথ ইন গড। তেওঁ ভগৱানৰ ওপৰত অবাধ
অবাধ বিশ্বাস আছিল। Question number 31. Lenz was angry when he counted the money because ধনখিনি গণনা কৰাৰ পিছত লেন্সৱে খং কৰিছিল কাৰণ তেওঁ যিখিনি টকা বিচাৰিছিল তাতকৈ কম পাইছিল। গতিকে ইয়াত শুদ্ধ এনসাৰটো হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব। He received less money than he demanded for. তেওঁ বিচৰাতকৈ কম ধন লাভ কৰিছিল। Question number 32. What type of conflict does the chapter highlighted? অধ্যায়টোত কেনেকুৱা ধৰণৰ সংঘাতৰ ওপৰত আলোকপাত কৰা হৈছিল? হাইলাইট কৰা হৈছিল মানে আলোকপাত কৰা হৈছিল। ইয়াত অপশ্যন 4টা আছে। 4টাৰ ভিতৰত কনফ্লিক্ট বিটুইন নেচাৰ এণ্ড হিউমেন, প্ৰকৃতি আৰু মানুহৰ মাজত সংঘাত, কনফ্লিক্ট এমং হিউমেন, মানুহৰ মাজৰ সংঘাত। গতিকে ইয়াত দুটা অপশ্যনে ৰাইট হ'ব। গতিকে এ এণ্ড বি ইজ দ্য কাৰেক্ট এনসাৰ। অপশ্যন দিয়া আছে ডিত দিয়া আছে এইটো বোথ অপশ্যন এ এণ্ড বি। Question number 33. On which day did Lenzo come to receive his money? লেন্সৱে কোনদিনা ধনখিনি সংগ্ৰহ কৰিবলৈ আহিছিল? লেন্সৱে ৰবিবাৰ দিনা চিঠিখন লিখিছিল আৰু ৰবিবাৰে টকাখিনি সংগ্ৰহ কৰিছিল। গতিকে ইয়াতো সানডে হ'ব। Question number 34. Send me the rest. Here the word rest means বাকীখিনি মোলৈ পঠিয়াই দিয়া ডেছ। ইয়াত বাকীখিনি অৰ্থ কি? ইয়াৰ বাকীখিনি ৰেষ্ট অফ দ্য মানি। গতিকে ৰিমেইনিং অফ দ্য মানি, ইয়াত বি ইজ দ্য কাৰেক্ট এনসাৰ। ৰিমেইনিং মানি, বাকী টকাখিনি। Question number 35. It's really getting a bad now. Here it's refer to. এইটো সঁচাকৈ বহুত বেয়া হ'বলৈ ধৰিছে। এতিয়া এইটোৱে কি বুজাইছে? ইয়াত এইটো কি বুজাইছে? এইটো হেইলষ্টৰ্মৰ কথা কৈছে। বি ইজ দ্য কাৰেক্ট এনসাৰ। তেওঁ আশা কৰিছিল এজাক ভাল বৰষুণৰ বাবে, কিন্তু যেতিয়া বেয়া বৰষুণ হ'ল, শিলাবৃষ্টি হ'ল, তেতিয়া এইটো বেয়া হৈ পৰিছিল। গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনসাৰ, শিলাবৃষ্টি। Question number 36. What did Lenzo do with the stamp? লেন্সৱে টিকেটটোলৈ কি কৰিছিল? ইয়াত শুদ্ধ এনসাৰটো অপশ্যন চি হ'ব। He licked and affixed it to the envelopes. তেওঁ এইটো জিভাৰে চেলিকিছিল আৰু লেফাৰ পাৰ্টত লগাই দিছিল। Question number 37. What could be seen from Lenzo's house? লেন্সৰ ঘৰৰ পৰা কি দেখা পোৱা গৈছিল? লেন্সৰ ঘৰৰ পৰা তেওঁৰ নদী আৰু তেওঁৰ খেতিপথাৰখন দেখা গৈছিল। গতিকে চি ইজ দ্য কাৰেক্ট এনসাৰ। ৰিভাৰ এণ্ড ফিল্ড অফ ৰাইপ কৰ্ণছ, নদী আৰু পকা মাকৈৰ খেতিপথাৰ দেখা গৈছিল। Question number 38. Lenzo deserved for rain because. লেন্সৱে এজাক বৰষুণৰ কামনা কৰিছিল কাৰণ ইয়াত 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। দ্য কৰ্ণফিল্ড ৰিকুৱাৰ্ড ৱাটাৰ, মাকৈৰ খেতিপথাৰখন পানীৰ প্ৰয়োজন হৈছিল। Question number 39. This year we will have no corn. All our work for nothing. Who said the above lines? এইবাৰ আমাৰ ওপৰত কোনো মাকৈ নাথাকিব, আমাৰ সকলো পৰিশ্ৰম অথলে গ'ল। উপৰোক্ত কথাখিনি কোনে কৈছিল? উপৰোক্ত কথাখিনি লেন্সৱে কৈছিল। ইজ দ্য কাৰেক্ট এনসাৰ, লেন্সো। Question number 40.
What faith? I wish I had the faith of man who said the above line. কি বিশ্বাস মোৰ যদি এই চিঠিখন লিখা মানুহজনৰ দৰে বিশ্বাস থাকিলেহেঁতেন। উপৰোক্ত কথাখিনি কোনে কৈছিল? এই কথাখিনি কৈছিল পোষ্টমাষ্টাৰজনে কৈছিল। যেতিয়া লেন্সৰ চিঠিখন পঢ়িছিল দেখিছিল যে মানুহজনৰ অৰ্থাৎ লেন্সৰ ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস, তেওঁ সেইটো কৈছিল কোনে? পোষ্টমাষ্টাৰজনে কৈছিল। চি ইজ দ্য কাৰেক্ট এনচাৰ, পোষ্টমাষ্টাৰ। আজি এই ভিডিঅ'টোত মই 40টা MCQ আলোচনা কৰিলোঁ। প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোকে যদি ছাপ্লিমেণ্টাৰী এক্সামৰ বাবে প্ৰস্তুত লৈ আছে তেনেহ'লে মোৰ এই চেনেলটোত ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বিলাক চাব। মই নিয়মিতভাৱে প্ৰতিটো পাৰ্টেৰে MCQ আৰু কুৱেশ্যন এনচাৰবিলাক তোমালোকলৈ আগবঢ়াম। ধন্যবাদ।